এডাল বাঁহেৰে কাপোৰখন অকণমান আঁতৰাই দিব লৈছোঁ। মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ। দেশে দেশে দেশ আছে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। জলদি যদি ফাষ্ট ট্ৰেকটো বা স্পেচিয়েল কোৰ্টটো যদি আমাৰ ষ্টাৰ্ট নকৰে জুবিন গাৰ্গ, মইতো নাভাবোঁ জুবিন গাৰ্গৰ মই জীয়াই থকালৈকেতো মই ন্যায় দেখা পাম। এইটো বছৰ বছৰ হৈ যাব। মই আমাৰ ইচ্ছা আমাৰ বয়সৰ আমি বোধ আমি নাথাকিম এই পৃথিৱীত। মই বুজি পোৱা নাই এইটো ইমান দিন কিয় লাগি আছে যে আজি আমি গোটেই অসমে চিঞৰিছে। আনকি আমাৰ উকিল সন্থাও কৈ আছে, আপোনালোকে সকলোৱে দেখিছে যে আমাক স্পেচিয়েল কোৰ্টটো জল্দি দিয়ক বা আমাৰ যিটো ফাষ্ট ট্ৰেক স্পেচিয়েল কোৰ্টটো জল্দি দিয়ক। কাৰণ নহ'লে 11,500 চাৰ্জশ্বিটৰ পেজ এখন 370টা উইটনেছ লৈ পেলাই এইটো সম্ভৱ হয় নেকি? এইটো ন্যায় জল্দি পাব বুলি মই বুজি পোৱা নাই কিয় বস্তুটো লেহিয়া কৰি পেলাইছে। ফাৰ্ষ্টে হ'ব লাগে আমি কাৰ কেছৰ কথা কৈ আছোঁ। আৰু যিহেতু আমি সকলোৱে জানো আমাৰ CM ছাৰে কৈছে, SIT ৰিপৰ্টত আছে যে জুবিন গাৰ্গ হেজ বিন মাৰ্ডাৰ্ড। জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছে, হত্যা হৈছে। মইতো এটাই কওঁ, চাওক আজি আমি চবে জানো SITক আজি এই গোটেই কেছটো তদন্তৰ কাৰণে দিয়া হৈছে। SITয়ে তদন্ত কৰি 3 মাহৰ পিছত আমাক ৰিপৰ্ট দিলে। আমি ৰিপৰ্টত কি দেখা পালোঁ, জুবিন গাৰ্গৰ হত্যা হৈছে। তাতে 4গৰাকী ডাইৰেক্ট হত্যা কৰা দিছে, বাকী 3গৰাকী তেওঁলোকৰ লগত থকা কনস্পিৰেচিৰ লগত টিম দিছে। তো জুবিন গাৰ্গৰ হত্যা হৈছে, SITক যদি আমাক দিয়ে দিলে 4টা হত্যা হৈছে, তাৰপিছত লগৰ পানিছমেণ্ট কিয় দিব নোৱাৰে? যদি মোৰ এটাই লজিক, যদি SITক আমি বিশ্বাস কৰিছে গভৰ্ণমেণ্ট, SITক বিশ্বাস কৰি SITয়ে ৰিজাল্ট এটা দি দিলে। SIT ৰিজাল্ট মতে জুবিন গাৰ্গক এই 4জন ব্যক্তিয়ে হত্যা কৰিছে, বাকী 3জনে সহায় কৰিছে। তাৰপিছত আকৌ কোৰ্টৰ কিহৰ চিষ্টেম আছে? তাৰমানে SITৰ এইটোৰ ওপৰত বিশ্বাস নাই আমাৰ প্ৰশাসনৰ বা আমাৰ কোৰ্টৰ লৰ বিশ্বাস নাই। যদি লৰ বিশ্বাসে নাই তেনেহ'লে SIT কেছটো কিয় দিছে? সেই 3 মাহ আমাৰ কিয় সময় নষ্ট কৰিছে? যদি SIT আমাৰ কি হ'ব লাগিছিল? SITয়ে তদন্ত কৰি আছে, 3 মাহ আমি মনে মনে আছোঁ, ধৈৰ্য ধৰি আছোঁ। SITয়ে চাৰ্জশ্বিট দিলে, জুবিন গাৰ্গৰ হত্যা হৈছে, 4গৰাকীয়ে মাৰিলে, এই 3গৰাকীয়ে সহায় কৰিলে। ফিনিছ, কেছ ইজ ফিনিছ, নাও গিভ দেম পানিছমেণ্ট। এতিয়া তাৰমানে কোৰ্টত আপোনালোকে কি প্ৰুভ কৰিব খুজিছে যে SIT দিয়া ৰিপৰ্টটো ভুল? তাৰমানে SIT দিয়া যদি ৰিপৰ্টটো ভুল, সেইটো তাৰমানে গোটেইটো এইটো আমি আকৌ ক'ম যে সেইটোৱে ফেইলিয়াৰ, 100% ফেইলিয়াৰ। SITয়ে দিয়াৰ পিছত আকৌ কিহৰ কেছৰ কাৰণে আমি লাগি আছোঁ, কিহৰ কাৰণে চিঞৰি আছোঁ? এবাৰ যেতিয়া কৈ দিলে হত্যা হৈছে, জুবিনে 4গৰাকীয়ে হত্যা কৰিছে, সিহঁতক হত্যাৰ ধাৰাও লগাই দিলে দেখোন, বাকী 3টাকো লগাই দিছে। তাৰপিছত আৰু মইতো ভাবোঁ মোৰ মতে আৰু তাৰপিছত কেছ চেছৰ কথাই নাই। আৰু ছেকেণ্ড কথা মই এটা ক'লোঁ, এইটো নহ'লে তাৰমানে SITৰ ওপৰত আমি সন্দেহ কৰি আছোঁ, লয়ে সন্দেহ কৰিছে নাই আমাৰ যে SIT ৰিপৰ্ট ভুল, নহ'লে কিয় তেওঁলোকে লাগি আছে? ছেকেণ্ড কথা মই আকৌ কৈ আছোঁ, মই আগতেও চিঞৰিছোঁ, এতিয়াও কৈছোঁ, জুবিন গাৰ্গক হত্যা কৰাৰ কাৰণে অসমৰ প্ৰত্যেকটো মানুহে কৈছে আমাৰ ঘৰৰ সন্তান এটা ঢুকাইছে, প্ৰত্যেকজন মানুহে কান্দি আছে, প্ৰত্যেকজন মানুহৰ ঘৰত এতিয়াও এটা দুখ আছে। এতিয়া মই সেই মানুহখিনিক ৰাইজক কৈছোঁ যে সেই আপোনালোকে বা প্ৰশাসনক মই নকওঁ এইটো কথাত মই ৰাইজক কৈছোঁ যে আপোনালোকে কেনেকৈ এলাউ কৰিছে জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবলৈ বাহিৰৰ পৰা অহা উকিলকেইজন অসমত তৃপ্ত ভাত খাই বহি আছে। সদায় তাৰমানে কথাবোৰ কি, আজি আমি 2-3জন বা গৰিমা শইকীয়া গাৰ্গহে মাতিম, তাৰমানে আমি 3জন বা 4জনে মাতিব লাগিব। তাৰমানে এতিয়া তাৰমানে ক'ত গ'ল সেই হাজাৰ আৱেগিক, হাজাৰ এই ছ'চিয়েল মিডিয়াত জুবিন গাৰ্গৰ বন্ধু, সেইবোৰ ক'ত গ'ল? মোৰ এইটো প্ৰশ্ন মই আকৌ সুধিছোঁ, কেনেকৈ আমাৰ জুবিন গাৰ্গক হত্যা কৰা গীতক বচাবলৈ কেনেকৈ বাহিৰৰ উকিলে আহি ইয়াত বহি জুবিন গাৰ্গৰ হত্যাকাৰী বেইল বিচাৰি আছে? ইমিডিয়েট তেওঁলোকক কওক গো বেক। আমাৰ সংগঠনৰ লিডাৰবোৰ ক'ত গ'ল? খুব যে চিঞৰি আছিল জুবিন গাৰ্গৰ কাৰণে এই কৰিম, অমুক কৰিম, তমুক কৰিম। তেওঁলোকে প্ৰথম পাৱাৰ আছে, ওলাই পেলাই কিয় নকয় প্ৰত্যেকজন উকিল গো বেক? কাৰণ আমাৰ অসমৰ উকিলেতো আগতে কৈছে আমি কেতিয়াও জুবিন গাৰ্গৰ কেছ এগেইনষ্ট নলওঁ। তো মই এতিয়াও আকৌ কৈ আছোঁ, অসম ৰাইজ, আমিতো সৰু সুৰাহে বন্ধুহে, আমাৰ পলিটিকেল লিডাৰবোৰ ক'ত গ'ল? আপোনালোকে এই বাহিৰৰ পৰা অহা উকিলকেইজনক কেনেকৈ এতিয়াও আপোনালোকে এলাউ কৰিছে যে আমাৰ জুবিন গাৰ্গক হত্যা কৰা কেইজনক আমি মুক্তি কৰোঁ বুলি? চ' মই ভাবোঁ সেইটো আমাৰ কাৰণে ধিক্কাৰ, কিন্তু আমি লাজ পাব লাগে, আমি অসমীয়া হয়। আমি ন্যায় বিচাৰি আছোঁ, কিন্তু আমি আকৌ ন্যায় বিচৰা মানুহ আনি পেলাই আমি ঘৰত বহাই ধৰিছোঁ, আমাৰ অসমত বহি ভাত খাই আছে আমাৰ থালত।
চ' এইচব দুখ লগা কথা কিন্তু তেতিয়া ইমান বাহিৰত এনে চিঞৰে নহ'ব কাম চাউথ এণ্ড দ্য অন দ্য মেইন পইণ্টখিনি মাতক এতিয়া মই আৱেগিক জুবিন গাৰ্গক আৱেগিক হৈ থাকি জুবিন গাৰ্গ ঘূৰি নাহে আমাক এতিয়া আৱেগিক হ'ব নালাগে আমি এতিয়া ষ্ট্ৰং হ'ব লাগিব আমাক হত্যাকাৰীকেইটা শাস্তি লাগে চিম্পল এণ্ড ষ্ট্ৰেইট চ' মই আকৌ প্ৰশাসনক ৰিকুৱেষ্ট কৰোঁ একদম হাতযোৰ কৰিছোঁ আপোনালোকে প্লিজ ফাষ্ট ট্ৰেক বা স্পেচিয়েল কোৰ্টটো ইমিডিয়েট আৰম্ভ কৰক নহ'লে এই জুবিন গাৰ্গৰ হত্যাকাৰী কোনো ধৰণৰ আমি গম নাপাম কি হৈছে কি নাই আমি আজিলৈকে গম নাপাম জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছে চ' মই সেইটো আকৌ ৰিকুৱেষ্ট কৰোঁ আৰু আকৌ অসমীয়া ৰাইজক কৈছোঁ এনে ঘৰত বহি ফেচবুকত জাষ্টিছ ফৰ জুবিন লিখিলে একো জাষ্টিছ নাপায় মই কৈ আছোঁ ফাষ্ট ট্ৰেক লাগিব স্পেচিয়েল কোৰ্ট লাগিব আৰু জুবিন গাৰ্গক যিকেইজনে হত্যা কৰিছে হত্যা কৰাকাৰীক বচাবলৈ যিকেইখন উকিল আহিছে ইমিডিয়েট খেলক অসমৰ পৰা তেওঁলোক কেনেকৈ অসমত আহিব লাগে বাছ মোৰ সেইটোৱে ৰিকুৱেষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ